Hello everyone, welcome back to my YouTube channel. যদি ভিডিওটো ভাল পায় ভিডিওটো লাইক কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 16 টো হৈছে ভাৰতৰ দীৰ্ঘতম নদী কোনটো? অপচন এ গংগা, অপচন বি সিন্ধু, অপচন সি গোদাবৰী, অপচন ডি এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ গংগা। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 17 টো হৈছে তুঙ্গভদ্ৰা কোন নদীৰ উপনদী? অপচন এ কৃষ্ণা, অপচন বি কাবেৰী, অপচন সি গোদাবৰী, অপচন ডি নৰ্মদা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ কৃষ্ণা। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 18 টো হৈছে নৰ্মদা নদীৰ উৎস কোনটো? অপচন এ মহাকাল পৰ্বত, অপচন বি মহাদেৱ পৰ্বত, অপচন সি আৰাবলী পৰ্বত, অপচন ডি সাতপুৰা পৰ্বত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ মহাকাল পৰ্বত। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 19 টো হৈছে কোনটো নদী দক্ষিণ গংগা নামে পৰিচিত? অপচন এ কাবেৰী, অপচন বি কৃষ্ণা, অপচন সি গোদাবৰী, অপচন ডি মহানদী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি গোদাবৰী। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 22 হৈছে নাগাৰ্জুন সাগৰ প্ৰকল্প ক'ত অৱস্থিত? অপচন এ কেৰালা, অপচন বি তামিলনাডু, অপচন সি কৰ্ণাটক, অপচন ডি অন্ধ্ৰপ্ৰদেশ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি অন্ধ্ৰপ্ৰদেশ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 21 টো হৈছে দক্ষিণ ভাৰতৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? অপচন এ আনামুদি, অপচন বি দুদাবেতা, অপচন সি পালনি, অপচন ডি গুৰু শিখৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ আনামুদি। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 22 টো হৈছে দামোদৰ নদীৰ উৎস কি? অপচন এ পাঞ্চেত পাহাৰ, অপচন বি জোৰানজা জলপ্ৰপাত, অপচন সি ছোটা নাগপুৰৰ মালভূমি, অপচন ডি ৰাজৰাপ্পা জলপ্ৰপাত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ছোটা নাগপুৰৰ মালভূমি। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 23 টো হৈছে গোমতী কাৰ উপনদী? অপচন এ গংগা, অপচন বি যমুনা, অপচন সি ব্ৰহ্মপুত্ৰ, অপচন ডি শতদ্ৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ গংগা। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 24 টো হৈছে ৰাষ্ট্ৰপতি ভৱনটো কোনটো শিলাখণ্ডত অৱস্থিত? অপচন এ আৰাবলী হিল, অপচন বি সাতপুৰা হিল, অপচন সি ৰাইচেনা হিল, অপচন ডি এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ৰাইচেনা হিল। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 25 টো হৈছে ভাৰতৰ বিখ্যাত ৰক গাৰ্ডেন ক'ত অৱস্থিত? অপচন এ বেংগালুৰু, অপচন বি চণ্ডীগড়, অপচন সি আহমেদাবাদ, অপচন ডি কলকাতা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি চণ্ডীগড়। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 26 টো হৈছে ভাৰতীয় মান সময় আৰু গ্ৰীণউইচ মান সময়ৰ মাজত সময়ৰ পাৰ্থক্য কিমান? অপচন এ 5 ঘণ্টা, অপচন বি 4.5 ঘণ্টা, অপচন সি 4 ঘণ্টা, অপচন ডি 5.5 ঘণ্টা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 5.5 ঘণ্টা, 5 ঘণ্টা 30 মিনিট। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 27 টো হৈছে ঘানা পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত? অপচন এ মধ্যপ্ৰদেশ, অপচন বি তামিলনাডু, অপচন সি ঘানা, অপচন ডি ৰাজস্থান। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰাজস্থান। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 28 টো হৈছে ভাক্ৰা নাংগল বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? অপচন এ গংগা, অপচন বি শতদ্ৰ, অপচন সি যমুনা, অপচন ডি সিন্ধু। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি শতদ্ৰ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 29 টো হৈছে লুৰ আকৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি পোৱা যায়? অপচন এ বিহাৰ, অপচন বি অন্ধ্ৰপ্ৰদেশ, অপচন সি কৰ্ণাটক, অপচন ডি মধ্যপ্ৰদেশ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি মধ্যপ্ৰদেশ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 32 হৈছে আটাইতকৈ বেছি ধান কোনখন ৰাজ্যই উৎপাদন কৰে? অপচন এ পশ্চিমবংগ, অপচন বি অন্ধ্ৰপ্ৰদেশ, অপচন সি তামিলনাডু, অপচন ডি উৰিষ্যা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ পশ্চিমবংগ। আশা ৰাখিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, থেংক ইউ।